हेलो बंधुসকল আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছো কেনেকৈ আমি ৰেশন কাৰ্ডৰ লগত ফ্যামিলি মেম্বাৰ এড কৰিম। যদি আপোনাৰ পৰিয়ালত যদি 4 জন বা 5 জন মেম্বাৰ আছে তাৰ উপৰি যদি আপুনি এজন বা দুজনৰ নাম আপুনি এড কৰিব বিচাৰি আছে, যদি আপোনাৰ বাদ পৰিছে মানে নতুনকৈ যদি কোনোবা জন্ম লৈছে বা নতুনকৈ যদি কোনো আপোনাৰ বোৱাৰী আহিছে ঘৰত, তেনেহলে আপুনি তাৰ নাম আপুনি কেনেকৈ এড কৰিব। তো আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰসেস দেখাবলৈ গৈ আছো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। तो फार्स्ट टाइम अपनी अपना मोबाइल पर प्ले स्टोर तो ओपन करिব और सर्च बार टाइप करिব मेरा रेशन लिखि सर्च करिব। सर्च करार पिছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে দেখা পাই আছে मेरा रेशन 2.0 এটো আপুনি ইনষ্টল কৰিব। তো মোৰ যেটো ইনষ্টল কৰা আছে মই ডাইৰেক্ট ইয়াতে ওপেন কৰিম। ওপেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তাৰ পিছত ইয়াতে দেখা পাই আছে বেনিফিচিয়াৰী ইউজাৰ আৰু ইয়াতে দেখা পাব ডিপাৰ্টমেন্ট ইউজাৰ। তো আপুনি কি কৰিব, ইয়াতে দেখা পাই আছে বেনিফিচিয়াৰী ইউজাৰ, ইয়াতে আপুনি ক্লিক কৰিব আৰু তলফালত দেখা পাই আছে इंटर योर आधार नम्बर। तो इतना अपना जो आधार नम्बर आसे आधार नम्बर तो अपनी इतने टाइप करिब। आधार नम्बर तो दियार पिছত इतना देखा पाइছে कैप्चार, इतना अपनी कैप्चार तो फिल अप करिब। तो कैप्चार तो दियार पिছত इतना तलफाले देखा पाइছে लॉग इन उइथ ओटीपी, इतना अपनी क्लिक करिब। लॉग इन उइथ ओटीपी क्लिक करार पिছত अपना मोबाइल नम्बर এটা ओटीपी आइब। अपना जेटु रेशन कार्डर লগত যেখন আপনার आधार कार्डर লগত যেখন मोबाइल नम्बर लिंक আছে তাতে এটা ओटीपी आइब। সেই ओटीपी আপনি ইয়াতে বহাই দিব। তাৰ পিছত ইয়াতে এলাউ করিব। এলাউ কৰাৰ পিছত ইয়াতে যখন আপোনাৰ ওটিপি আহিছে সেই ওটিপি খন আপুনি ইয়াতে এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত ইয়াতে দেখা পাইছে ভেৰিফাই, ইয়াতে আপুনি ভেৰিফাই অপচনত ক্লিক কৰিব। ভেৰিফাই কৰাৰ পিছত ইয়াতে আপোনাৰ ওটিপিটো ভেৰিফাই হ'ব। তাৰ পিছত ইয়াতে দেখা পাইছে ক্ৰিয়েট এমপিন, ইয়াতে আপোনাৰ এটা এমপিন সেট কৰিব লাগিব। ইয়াতে আপুনি ক্ৰিয়েট নিউত ক্লিক কৰিব। তাৰ পিছত ইয়াতে আপোনাৰ মতে যিকোনো এটা পিন দিব। পিন দিয়াৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি পিনটো কনফাৰ্ম কৰিব। কনফার্ম কৰাৰ পিছত আপোনাৰ পিনটো সেভ হৈ যাব। সেভ হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তো ইয়াতে আপুনি দেখা পাইছে আপোনাৰ যখন ৰেশন কাৰ্ড আছে, ৰেশন কাৰ্ডৰ যখন ডিটেইলছ আছে ফুল ডিটেইলছটো আপুনি ইয়াতে চাব পাৰিব। ৰেশন কাৰ্ডৰ নাম্বাৰ চাব পাৰিব, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ চাব পাৰিব, নাম চাব পাৰিব, গোটেইখিনি ইয়াতে আপুনি চাব পাৰিব। তাৰ পিছত আপুনি কি কৰিব, ওপৰৰ ফালে দেখা পাইছে 3 ডট, ইয়াতে লেফট সাইডত দেখা পাইছে, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নাম আহিব আৰু ফুল ডিটেইলছটো ইয়াতে আপুনি চাব পাৰিব। ইয়াতে বেলেগ বহুত ইয়াতে অপচন আছে। তো আজি যেহেতু আপোনালোকক ফ্যামিলি মেম্বাৰ কেনেকৈ এড কৰে সেইটো দেখাম প্ৰচেছটো। তো ইয়াতে আপুনি দেখা পাই আছে মেনেজ ফ্যামিলি ডিটেইলছ, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ৰেশন কাৰ্ডৰ লগত যিকেইজন আপোনাৰ মেম্বাৰ আছে গোটেইকেইজনৰ নাম আপুনি ইয়াতে চাব পাৰিব। তো নেম কেইটা অহাৰ পিছত আপুনি ইয়াতে দেখা পাব গোটেইকেইজনৰ আপোনাৰ ইয়াতে নাম দেখা পাই আছে। তাৰ পিছত ওপৰত দেখা পাইছে এড নিউ মেম্বাৰ, যদি আপুনি মেম্বাৰ এড কৰিব বিচাৰি আছে ইয়াতে আপুনি এড নিউ মেম্বাৰত ক্লিক কৰিব। এড নিউ মেম্বাৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপোনাৰ গোটেইকেইটা ফিল আপ কৰিব লাগিব। ইয়াতে দেখা পাইছে 1 পৰা 9, ইয়াতে আপোনাৰ 9টা আপুনি ফিল আপ কৰিব লাগিব। 9টা ষ্টেপ আছে। এই 9টা ষ্টেপ আপুনি ফিল আপ কৰাৰ পিছত আপুনি ফ্যামিলি মেম্বাৰ কেইটা এড কৰিব পাৰিব। তো ফাৰ্স্ট টাইম আপুনি কি কৰিব, ইয়াতে দেখা পাইছে নেম অফ ইংলিছ, ইয়াতে আপোনাৰ যাৰ নাম আপুনি ইয়াতে এড কৰিব বিচাৰি আছে তাৰ নামটো আপুনি ইয়াতে ইংলিছত দিব লাগিব। তাৰ পিছত ইয়াতে দেখা পাব নেম ইন লোকেল ল্যাঙ্গুৱেজ। তো আপোনাৰ যখন নেম আছে সেই নেমটো আপুনি ইয়াতে লোকেল ল্যাঙ্গুৱেজত দিব। যদি লোকেল ল্যাঙ্গুৱেজত যদি আপোনাৰ টাইপ নহয় তেনেহলে আপুনি ইংলিছতে দি দিব। তাৰ পিছত ইয়াতে দেখা পাব জেন্ডাৰটো দিব। তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থ দিব, এজ দিব, মাদাৰ্ছৰ নেম দিব, ফাদাৰ্ছৰ নেম দিব। তাৰ পিছত ইয়াতে দেখা পাই আছে মেৰিটেল ষ্টেটাছ, আপোনাৰ মেৰিট না আনমেৰিট সেইটো আপুনি দিব পাৰে। তাৰ পিছত তলত দেখা পাব নেশ্যনেলিটি, ইয়াতে আপোনাৰ ইণ্ডিয়ান না আদাৰ্ছ সেইটো আপুনি দিব। তাৰ পিছত তলফালে দেখা পাব মোবাইল নাম্বাৰ আৰু ইমেইল আইডি, এইখিনি আপুনি ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাব নেক্সট অপশন, ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা 2 নম্বৰ অপশনটা আহিব। 2 নম্বৰ অপশন অহাৰ পিছত ইয়াতে দেখা পাইছে এপিক নাম্বাৰ, ইয়াতে আপুনি এপিক নাম্বাৰ মানে আপোনাৰ যদি ভোটাৰ কাৰ্ড থাকে ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিব। আৰু যদি আপোনাৰ না থাকে তেনেহলে ইয়াতে দেখা পাই আছে এনপিআর নাম্বাৰ, ইয়াতে আপোনাৰ যদি এনপিআর নাম্বাৰ যদি থাকে তেনেহলে আপুনি দিব পাৰে, নিদিলে কোনো কথা নাই। তাৰ পিছত ইয়াতে দেখা পাব ইজ মেম্বাৰ হেজ MGREGA কাৰ্ড, যদি আপোনাৰ জব কাৰ্ড থাকে তেনেকৈ তো আপুনি ইয়াতে ক্লিক কৰি আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো দিব। আৰু যদি না থাকে এইটো আপুনি টিক মাৰ্কটো উঠাব। উঠাৰ পিছত তলফালে ইয়াতে দেখা পাই আছে ইজ বেনিফিচিয়াৰী হেজ ইউনিক আইডেন্টিফিকেশন। তো ইয়াতে আপোনাৰ যখন আধাৰ কাৰ্ডৰ নাম্বাৰ আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব। তো আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে অকুপেশ্যন, ইয়াতে আপোনাৰ অকুপেশ্যনটো আপুনি যিকোনো এটা দি দিব। তো মই ইয়াতে আদাৰ্ছ দি দিম, আপোনাৰ মতে আপুনি দি দিব। অকুপেশ্যন দিয়াৰ পিছত ইয়াতে দেখা পাইছে ফ্যামিলি ইনকাম। তো অকুপেশ্যনটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে এনুৱেল ইনকাম আপোনাৰ মতে এটা দি দিব। তাৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব চেক ইফ মেম্বাৰ
অপশ্যন ইয়াতে আপুনি ক্লিক কৰিব আৰু তাৰপিছত তলফালে দেখা পাইছে কাষ্ট কেটাগৰী ইয়াতে আপোনাৰ যেটো কেটাগৰী আছে হেতু আপুনি দিব জেনাৰেল নে এসসি এসটি হেতু আপোনাৰ মতে আপুনি দি দিব তাৰপিছত ইয়াতে দেখা পাব ৰিলেশনশিপ উইথ এইচঅএফ মানে আপোনাৰ যখন ৰেশন কাৰ্ড আছে সেই ৰেশন কাৰ্ডৰ লগত আপুনি যাৰ নাম এড কৰিব তাৰ লগত তাৰ মানে ৰিলেশন কি আছে হেতু আপুনি ইয়াতে দিব লাগিব যদি আপুনি ইয়াতে দেখা পাইছে নট अवेलेबल ইয়াতে দেখা পাই আছে তাৰপিছত দেখা পাইছে ফাদাৰ ইন ল আদার্স তাৰপিছত দেখা পাব সন তো আপোনাৰ মতে আপুনি দি দিব তো মোৰ যেহেতু ডটাৰ হয় তো মই ইয়াতে ডটাৰটো দি দিম তো আপোনাৰ যিখিনি আছে আপুনি সেইখিনি দি দিব তাৰপিছত ইয়াতে দেখা পাইছে কাষ্ট ক্যাটাগৰী সাৰ্টিফিকেট যদি আপুনি এসসি এসটি যদি কাষ্ট দিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ কাষ্ট সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব তো মই যেহেতু জেনাৰেল কাষ্ট দিছো তো এই ক্ষেত্ৰত আমাৰ কাষ্ট সাৰ্টিফিকেটটো আপলোড কৰিব নালাগিব তাৰপিছত ইয়াতে নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ব্যাংক ডিটেইলস তো আপোনাৰ যখন ব্যাংক ডিটেইলস আছে এই ব্যাংক ডিটেইলসখন আপুনি ইয়াতে দিব লাগিব তো ইয়াতে আপোনাৰ ব্যাংক ডিটেইলসখন দিয়াৰ পিছত যদি আপোনাৰ ব্ৰাঞ্চ নেম আৰু আইএফএসসি কোডটো যদি শো নকৰাৰ ফলত আপুনি নেক্সট কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত আপুনি কি কৰিব ইয়াতে ব্যাংক ডিটেইলসটো টিক নলগাব ইয়াতে আপোনাৰ ব্যাংক ডিটেইলসটো দিয়াৰ দৰকাৰ নাই তো ডাইৰেক্ট আপুনি ইয়াতে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ফ্যামিলি ফিজিক্যাল ডিটেইলস তো ইয়াতে আপোনাৰ যদি ইয়াতে দেখা পাইছে ইয়েস মেম্বাৰ ইজ ডিফারেন্টলি এবল্ড যদি আপোনাৰ হ্যান্ডিক্যাপ থাকে তেনে ক্ষেত্ৰত আপুনি ইয়াতে ক্লিক কৰিব যদি না থাকে ইয়াতে ক্লিক নকৰিব ডাইৰেক্ট আপুনি কি কৰিব ইয়াতে নেক্সটত ক্লিক কৰিব আৰু যদি আপোনাৰ ডিফারেন্টলি কোনো ফিজিক্যাল যদি হ্যান্ডিক্যাপ থাকে ইয়াতে আপুনি ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ যিখন আছে সেইখিনি আপুনি দি দিব তাৰপিছত ইয়াতে ফিজিক্যাল যিখন সাৰ্টিফিকেট আছে সেইখন আপুনি ইয়াতে আপলোড কৰিব আৰু যদি না থাকে ইয়াতে টিকটো উঠাৱাৰ পিছত ইয়াতে দেখাব নেক্সটত ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াতে আপুনি দেখা পাব ক্ৰিটিক্যাল ইলনেস ডিটেইলস যদি আপোনাৰ ক্ৰিটিক্যাল কোনো ডিটেইলস থাকে যদি ইলনেস কোনো ডিটেইলস থাকে সেইখিনি আপুনি দিব পাৰে যদি না থাকে তেনে ক্ষেত্ৰত আপুনি ডাইৰেক্ট নেক্সট কৰিব নেক্সট কৰাৰ পিছত ইয়াতে দেখা পাব আপোনাৰ ইয়াতে দেখা পাই আছে ফেম্বাৰ এটাচমেন্ট ইনক্লুড ডকুমেন্টস আপোনাৰ যখন ডকুমেন্টস আছে সেইখিনি আপোনাক আপলোড কৰিব লাগিব ফাৰ্স্ট টাইম ইয়াতে দেখা পাব সিলেক্ট কৰিব ইয়াতে আপোনাৰ যদি ভোটাৰ কাৰ্ড থাকে ভোটাৰ কাৰ্ড দিব পাসপোর্ট থাকিলে পাসপোর্ট দিব আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড দিব তো আধাৰ কাৰ্ড আছে যেহেতু আমি আধাৰ কাৰ্ড ক্লিক কৰিম আধাৰ কাৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে ইনক্লুড ডকুমেন্ট নাম্বাৰ আপোনাৰ যখন ডকুমেন্ট আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰখন আপুনি ইয়াতে দিব তো আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে ডকুমেন্ট ইস্যু আপোনাৰ আধাৰ কাৰ্ডখন আপুনি কেতিয়া বনাইছে সেই ইস্যু ডেটটো আপুনি ইয়াতে দিব লাগিব তো আধাৰ কাৰ্ডৰ ইস্যু ডেটটো দিয়াৰ পিছত ইয়াতে দেখা পাব আপলোড সাপোর্টিং ডকুমেন্ট সেই ডকুমেন্টখন আপুনি ইয়াতে আপোনাক আপলোড কৰিব লাগিব তো আপোনাৰ ডকুমেন্টখন আপুনি ইয়াতে আপলোড কৰিব আপলোড কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব আপুনি 2 নম্বৰত আহিব ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ফাৰ্স্ট টাইম আধাৰ কাৰ্ড দিছে তাৰপিছত আপুনি ভোটাৰ কাৰ্ড দিব পাৰে বা পান কাৰ্ড দিব পাৰে নহলে আপুনি আকৌ আপুনি আধাৰ কাৰ্ডখন দিব পাৰে তো মই আকৌ আধাৰ কাৰ্ডখন দিম তো আপোনাৰ মতে আপুনি দিব তো আকৌ আপুনি আধাৰ নাম্বাৰ ইস্যু ডেটটো দিয়াৰ পিছত ইয়াতে আপুনি ডকুমেন্টখন আপলোড কৰিব আপোনাৰ মতে আপুনি আপলোড কৰি ল'ব ইয়াতে দেখা পাইছে আপলোড হৈ আছে অকমান ওয়েট কৰিব লাগিব তো ইয়াতে আপলোড হৈছে তাৰপিছত ইয়াতে দেখা পাব 3 নম্বৰটো ইয়াতে আপুনি 3 নম্বৰত ক্লিক কৰিব ইয়াতে আপুনি আকৌ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড আপোনাৰ যিখন আছে সেইখিনি আপুনি দিব তো মই ইয়াতে আকৌ মই আধাৰ কাৰ্ডখনে দিম তো ইস্যু ডেটখন দিয়াৰ পিছত ইয়াতে আপুনি আকৌ ডকুমেন্টখন আপুনি আপলোড কৰিব ডকুমেন্টখন আপলোড হৈ আছে অকমান ওয়েট কৰিব ডকুমেন্টখন আপলোড হোৱাৰ পিছত ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ডিটেইলসখন আছে ইয়াতে আপুনি ভালকে চাব চোৱাৰ পিছত ইয়াতে আপুনি তলফালে এটা চেক বক্স দেখা পাব ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপুনি সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচন ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মখন সাকসেসফুলি সাবমিট হৈ যাব তো এতিয়া মই এই ফৰ্মখন সাবমিট নকৰো যেহেতু মোৰ কোনো মেম্বাৰ এড কৰিব লগিয়া নাই অকল আপোনালোকক দেখাবৰ কাৰণে এই ভিডিওটো বনোৱা হৈছে তো আপোনালোকে কি কৰিব গোটেই ফৰ্মখন আপুনি ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি সাবমিট অপচন ক্লিক কৰিলে আপোনাৰ ফৰ্মখন সাকসেসফুলি সাবমিট হৈ যাব তো এনেকৈ আপুনি আপোনাৰ ফ্যামিলি মেম্বাৰ ৰেশন কাৰ্ডৰ লগত এড কৰিব পাৰিব তো আশা কৰো আপোনালোকৰ ভিডিওটো বহুত হেল্পফুল হৈছে যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজিৰ কাৰণে এইখিনি বাই বাই জয় হিন্দ